অসমৰ এটি সাংস্কৃতিক দল আৰু এই দলটো সাজু হৈছে বিশ্বৰ মানচিত্ৰত অসমক গৌৰৱান্বিত কৰিবলৈ। আজি নিৰ্দিষ্ট সীমাত আবদ্ধ থকা নাই। এই সংস্কৃতি ৰাজ্যৰ সীমা অতিক্ৰমী এতিয়া বিশ্ব পৰ্যায়ত প্ৰতিস্থাপিত হ'বলৈ গৈ আছে আৰু এই প্ৰতিষ্ঠাত সহায় কৰিছে অসমৰ কেইবাজনো প্ৰতিভাধৰ শিল্পীয়ে আৰু এই ক্ষেত্ৰত নীলকণ্ঠ দত্তৰ নাম আমি ল'ব লাগিব আৰু শেহতীয়াকৈ এই নীলকণ্ঠ দত্তৰ পৰিচালনাত এটি দলে প্ৰদৰ্শন কৰিব ফ্ৰান্সত চিৰিয়াত। আমি আশা ৰাখিছোঁ তেওঁলোকে অসমীয়া সংস্কৃতিক বিশ্ব দৰবাৰত পুনৰ এবাৰ সুস্থ ৰূপত প্ৰতিষ্ঠা কৰাত সহায় কৰিব। অসমৰ বিশিষ্ট লোকসংগীত শিল্পী নীলকণ্ঠ দত্তৰ নেতৃত্বত 16 ছেপ্টেম্বৰত পেৰিছ অভিমুখে ৰাওনা হ'ব দলটো। মই এতিয়া প্ৰথম যাম আপোনাৰ ফ্ৰান্সত যাম। ফ্ৰান্সত গৈ পিনি চিৰিয়া যাম, তাৰমানে ইৰাকৰ ওচৰতে যাম, তাতে প্ৰদৰ্শন কৰিবলৈ যাম। বিহু, সত্ৰীয়া, কুচান মানে গোৱালপৰীয়া নৃত্য আৰু ঢোলবাদন, ভোৰতাল এনেকুৱাবিলাক পাৰফৰ্ম কৰিবলৈ যাম। ইতিমধ্যে দলটোৰ শিল্পীসকলে বিহু, টোকাৰী গীত, গোৱালপৰীয়া গীত, কুচান নৃত্য আদি লোকসংগীতৰ উপাদানসমূহ প্ৰদৰ্শনৰ বাবে সাজু হৈছে। বহুত ভাল লাগিছে আৰু আমাৰ গোটেই দলটো যাব তাত, সেইটো বেছি ভাল লাগিছে। আমাৰ যিখিনি পাৰফৰ্মেঞ্চ, আমি যিখিনি আমাৰ দক্ষতা আছে, আমি তাত সকলোৱে ভালদৰে মিলি মেলি কৰিম আৰু প্ৰস্তুতি আমি বহুতে কৰিছোঁ, বহুত কষ্ট কৰিছোঁ। আমি তাতে বিহু পাৰফৰ্ম কৰিম আৰু গোৱালপৰীয়া নৃত্য কৰিম, মানে কুচান কৰিম আৰু থাকিব আৰু আমাৰ গোৱালপৰীয়া গান চান থাকিব আৰু ভাবিছোঁ আমি ভালকৈ পাৰফৰ্ম কৰিম আৰু আমাৰ সম্পূৰ্ণ নিষ্ঠাৰে কৰিব আমি চেষ্টা কৰিম, যাতে অসমৰ হৈ আমি কিবা এটা তাত তেখেতসকলক অলপ হ'লেও আভাস কিবা এটা দি আহিব পাৰোঁ। দলটোত মুঠতে 12 গৰাকী শিল্পী থাকিব, ইয়াৰ ভিতৰত 6 গৰাকী মহিলা শিল্পী। এই ভ্ৰমণক লৈ উৎসাহী হৈ পৰিছে শিল্পীসকল। উল্লেখ্য যে ভাৰত চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ অধীনত দলটোৱে পেৰিছ আৰু চিৰিয়াত এই অনুষ্ঠানসমূহ পৰিৱেশন কৰিব। কেমেৰা পাৰ্চন হিতেশৰ সৈতে মৰম কুমাৰ, নিউজ লাইভ, গুৱাহাটী।